আপোনালোকে জানেনে ভাৰতৰ ইতিহাসত এনেকুৱা এখন সাম্ৰাজ্য আছিল যাক মোগলে 17 বাৰ আক্ৰমণ কৰিও পৰাস্ত কৰিব পৰা নাছিল। হয়, মই কৈ আছো আমাৰ গৌৰৱৰ আহোম সাম্ৰাজ্যৰ কথা। 1228ত প্ৰথম স্বৰ্গদেউ চুকাফাই আহোম সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল আৰু 600 বছৰৰো অধিক সময় ধৰি এই বীৰ জাতিয়ে অসম শাসন কৰিছিল আৰু যাক পৃথিৱীৰ অন্যতম দীৰ্ঘতম শাসনকাল বুলি কোৱা হয়। যেতিয়া মোগলৰ বিশাল সৈন্যই অসম আক্ৰমণ কৰিছিল তেতিয়া আমাৰ বীৰ সেনাপতি লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত অদম্য সাহসেৰে মোগলৰ বিজয়ৰথ ৰখাই দিছিল আৰু তেখেতে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। কেৱল যুদ্ধই নহয়, স্থাপত্য কলাতো আহোমসকল বহুতো আগবঢ়া আছিল। ৰংঘৰ, তলাতল ঘৰ এই সকলোবোৰ আজিও আমাৰ ঐতিহাসিক সম্পদ হিচাপে থিয় দি আছে। আমাৰ এই মহান ইতিহাসৰ কথা আমি সকলোৱে জনাটো প্ৰয়োজন। যদি আপুনি এই তথ্যবোৰ জানি ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ অসমীয়াৰ গৌৰৱৰ কথা সকলোকে জনাই দিয়ক। ধন্যবাদ। জয় আই অসম।